নমস্কাৰ বন্ধুসকল আৰু এই ৰাতিপুৱা মই একদম পিন্ধি কৰি ধুনীয়াকৈ ওলাইছোঁ আজি ইটানগৰলৈ বুলি আৰু সেইফালে এতিয়া আমাৰ মানুহজনো ওলাইছে মানুহজনে ওলাই গৈ পিনি ৰেডি হৈছে 10 দিন হ'ল আৰু 10 দিন মান থাকিলো ঘৰত মানে ভোট দিলো ইলেকশ্যনত আগৰ ঘৰৰ বিভিন্ন কাম বন কৰিলো তাৰপিছত আজি পুনৰ ৰাওনা কৰোঁ ইটানগৰলৈ আৰু ইটানগৰটো আৰু বেছি দিনৰ কাৰ্যসূচী নাই খুব কম দিনৰ কাৰ্যসূচী আছে তাৰপিছত পুনৰ ঘৰত বহি যাম আৰু আকৌ আহিম আৰু ঘৰলৈ তাৰপিছত এনেদৰে সকলোখিনি মানে বস্তু পাতি মানে সকলো চিজিল কৰি আমি ওলাই ল'লোঁ এইফালে এতিয়া পিতাইপিনে ওলাই গৈ সেয়া ৰেডি আৰু এতিয়া এল'ভেৰা কিবা পানী আৰু এইখিনিতে মোৰ এটা কাম থাকি গ'ল মানে আমাৰ ঘৰত আছে সৰু সৰু মানে বাচ্চা দুটা বুলিয়ে ক'ব লাগিব আৰু সেই বাচ্চা দুটাক মানে কিবা এটা খুৱাই থৈ যাম আৰু কি খুৱাম আপোনালোকক দেখুৱাম দেই আমাৰ বাচ্চা দুটা বুলি যে কৈছিলোঁ এই দুটা চাওকচোন এইফালে এটা বাচ্চা আৰু এইফালে এটা বাচ্চা এতিয়া মানুহজনে হাতত পানী লৈ লৈছে এইপিনে কি কৰিব তাৰ মানে কথাটো আমি যেতিয়া কোনোবা ফালে মানে যাত্ৰা কৰোঁ অলপ দীঘলীয়াকৈ যাত্ৰা কৰোঁ তেতিয়া মানে আমি ঘৰত থকা গছ গছনিবিলাকক মৰম কৰি থৈ যাওঁ গছ গছনি ফল মূলৰ গছে হওক ফুলৰ গছে হওক বা তুলসী গছে হওক গছক মৰম কৰি থৈ যাওঁ মৰম মানেনো কি চাফ চিকুণকৈ অকণমান পানী দি থৈ যাওঁ সেইকাৰণে আমাৰ এই মৰমৰ এল'ভেৰা কিজোপা মানে আগত বেলেগ এঠাইত আছিলে এতিয়া নতুনকৈ আকৌ ৰুইছোঁ এই এল'ভেৰা কিজোপাত অকণমান পানী দি থৈ যাওঁ যিহেতু আমি এইকেইদিন এতিয়া বহুতকেইদিনে নাথাকিম আৰু সেয়েহে এতিয়া ধুনীয়াকৈ দি থওঁ আৰু এইফালে এজোপাত দিছোঁ আৰু তুলসীজোপাত অলপ দি দিব লাগে এইফালে আছে তুলসী আৰু এই তুলসীজোপাটো অলপ মানে যি নহ'লেও দি গ'লে গছ গছনিবিলাকত দি গ'লে মনটো ভাল লাগে মানুহ নাথাকোঁ যিহেতু তুলসীজোপাৰ অৱস্থাটো অকণমান বেয়া হৈ গৈছে আৰু সেয়েহে এতিয়া পানী ছটিয়াই আছে গতিকে সকলোৱে গছ গছনিবিলাকক সকলো ৰাইজে গছ গছনি অবিহনে যিহেতু আমি জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে গছ গছনিবোৰক মৰম কৰিবৰ কাৰণে সকলোৱে শিকা উচিত আৰু এইফালে আমাৰ আকৌ পিতাইমানে বেগ চেগ লৈ পিনি একদম বাহিৰত ওলাই ৰেডি দেই পিতাইমানে কি যোৱাই নি আৰু ঘৰখন চাওক এইকেইদিন আহিছিলোঁ চাফ চিকুণ কৰিছিলোঁহে চাৰিওফালে এতিয়া একদম চাৰিওফালে এতিয়া আমি ইটানগৰলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ অকণমান ঘৰৰ পৰা ওলাই আহিছোঁ আৰু অকণমান খোজকাঢ়ি আমি মচন্দৰী তিনিআলিত বাছত উঠিম আৰু ইটানগৰলৈ যাত্ৰা কৰিম ঠিক আছে ব'লক দেখুৱাই আছোঁ মচন্দৰী তিনিআলি এইটো এতিয়া মচন্দৰী তিনিআলি এয়া চাওক এতিয়া আমাৰ ওচৰতে আৰু এয়া আমি এতিয়া খন্তেক পিছতে মানে বাছ আহিব বাছত উঠিম আৰু ইটানগৰলৈ যাত্ৰা কৰিম সেয়া আহি পেলাই আমাৰ বন্ধু দুটা বহি আছে বাছত উঠিম বুলি ইতিমধ্যে গাড়ীত উঠি ল'লোঁ আমি বান্দৰদা গেটত এয়া পাছখন দেখুৱালোঁ আৰু দেখুৱালেহে আমাক সোমাব দিয়ে আৰু ইয়াত দেখুৱাৰ পিছত আৰু এয়া এইফালে আমাৰ বাপেক পুতেকীয়া গৈ আছে আৰু ময়ো আহি আছোঁ আমি গোটেই সকলোখিনি তিনিওটি আহি আছোঁ এতিয়া আমাৰ বান্দৰদা মানে অৰুণাচল ভিতৰত সোমালোঁ আৰু এতিয়া গেটৰ পৰা আমি এতিয়া ভিতৰলৈ এতিয়া সোমাই আহিছোঁ মানে এতিয়া আমি আমাৰ ৰুমক ওচৰলৈকে টেম্পুত যাব লাগিব ইতিমধ্যে আমি পাই গ'লোহি আমি অৰুণাচলৰ ইটানগৰ য'ত থাকোঁ আমি পাই গ'লোহি আৰু এতিয়া গাড়ীৰ পৰা নামি এয়া ৰুমলৈ আহিছোঁ এতিয়া দেই আমাৰ ইয়াত এইখিনিতে ৰুম আৰু এতিয়া আস্তেকৈ ৰুমত সোমাম আৰু ঠিকে আছে ধন্যবাদ এতিয়া ৰুমত মানে সোমায়েই চিধাই ৰশ্মিয়ে মানে পাকঘৰত সোমাইছে দেই এয়া পাকঘৰত এয়া ৰশ্মি দেখিছে নাই কণ বিলাহী আৰু ভাঙন মাছ এয়া লৈ লৈছে মানে ধুনীয়াকৈ জোলকণ বনাব আৰু যিহেতু ৰাতিপুৱা আহোঁতে আমি ভাত খোৱাই নাই ন নোখোৱাকৈ আহিলোঁ ভাত সেইকাৰণে ইয়াত এতিয়া চিধাই আহি পিনি মানে মুখাতকেইটা ধুই একদম মাছ গছাতহে লাগিছোঁ আৰু খোৱা বোৱাত তাৰপিছত ধুনীয়াকৈ কণ বিলাহীৰ লগত ভাঙন মাছৰ জোলৰ সৈতে মানে খাব লাগিব আনিছিলোঁ বান্দৰদেৱাৰ পৰা আৰু এতিয়া খাম